পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আৰু জ্যোতিষ সন্মিলন সম্পন্ন জ্যোতিষ আৰু আধ্যাত্মিক বিদ্যাপীঠ যোৰহাট আৰু বৈদিক এষ্ট্ৰলজিকেল ৰিচাৰ্চ ছ'চাইটি গুৱাহাটীৰ তত্বাৱধানত 22 ছেপ্টেম্বৰ 2024 দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে যোৰহাটত অৱস্থিত অসম সাহিত্য সভা কেন্দ্ৰীয় কাৰ্যালয়ৰ লগত সংলগ্ন দানবীৰ ৰাধাকৃষ্ণ সন্দিকৈ ভৱনত অনুষ্ঠিত কৰা হয়। সভাৰ কাৰ্যসূচী অনুসৰি পুৱা 10 বজাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ আৰু মহাপুৰুষ দামোদৰ দেৱৰ প্ৰতিচ্ছবিত পুষ্প নিবেদন আৰু বন্তি প্ৰজ্বলন কৰে। দুপৰীয়া 11 বজাৰ পৰা মূল সভাৰ কাৰ্যসূচী অনুসৰি সাধাৰণ সভাৰ সভাপতি, মুখ্য অতিথি আৰু বিশেষ অতিথিৰ আসন গ্ৰহণ আৰু সম্বৰ্ধনা জনোৱা হয়। সাগৰ সংগীত বিদ্যালয়ৰ লাকি হাজৰিকাৰ সহযোগত আৰম্ভণি নৃত্য পৰিৱেশনৰ পিছতে সভাৰ উদ্দেশ্য ব্যাখ্যা, সম্বৰ্ধনা জ্ঞাপন আৰু ত্ৰিমাসিক আলোচনীৰ জ্যোতিষ দৰ্শন উন্মোচন কৰে বাসুদেৱ আধ্যাত্মিক সেৱা সমিতিৰ অধ্যক্ষ জগন্নাথ দেও গোস্বামীয়ে। তিনিটা সত্ৰৰ সমাপন হোৱাৰ দিনজোৰা কাৰ্যসূচীৰ আঁত ধৰে ৰূপম কুমাৰ শাস্ত্ৰী। সমাজৰ আধ্যাত্মিক ক্ষেত্ৰৰ লগত জড়িত তিনিজন গুৰু স্থানীয় ব্যক্তিক গুৰু পূজন আৰু সম্বৰ্ধনা জনোৱা হয়। জ্যোতিষ আৰু আধ্যাত্মিক বিদ্যাপীঠৰ অধীনত জ্যোতিষ শাস্ত্ৰী জ্যোতিষ ভুৱন, যোৰহাট জ্যোতি এৱাৰ্ড, শিৱশক্তি এৱাৰ্ড, জ্যোতিষ চৰ্চাৰ লগত জড়িত প্ৰায় 100 ব্যক্তিলৈ এই সন্মান আগবঢ়োৱা হয়। ধন্যবাদ। আজি যোৰহাট সাহিত্য সভা ভৱনত আজি জ্যোতিষ আৰু আধ্যাত্মিক এই অনুষ্ঠানটো বৈদিক এষ্ট্ৰলজিকেল ৰিচাৰ্চ ছ'চাইটিৰ তত্বাৱধানত বাৰ্ষিক পঞ্চম প্ৰতিষ্ঠা দিৱস আজি অনুষ্ঠিত কৰা হ'ল আৰু এই অনুষ্ঠানত যোৰহাট তথা অসমৰ বিভিন্ন অঞ্চলৰ জ্যোতিষীসকল, পণ্ডিতসকল আজি উপস্থিত হৈছে আৰু এই জ্যোতিষ আৰু আধ্যাত্মিক এই ছ'চাইটি সকলো উপস্থিত হোৱা বিদ্বানসকলক যথাসাধ্যে সিহঁতসকলে গামোচাৰ চেলেং আৰু সন্মান পত্ৰ প্ৰদান কৰিছে আৰু বিভিন্ন বক্তাই সুন্দৰভাৱে জ্যোতিষ, আধ্যাত্মিক আৰু বৈদিক শাস্ত্ৰৰ ওপৰত বক্তা ৰাখিছে আৰু আজিৰ এই সভাখন অতি সুচাৰুৰূপে পৰিচালনা কমিটিয়ে সম্পন্ন কৰাত আমিও সুখী হৈছোঁ। মই ডক্টৰ গৌমস্বামী শাস্ত্ৰী ৰিপৰ্ট জনজাগৰণ প্ৰতিষ্ঠা সভাপতি